প্ৰশ্ন আমাৰ সৰু টাইমছত কেন্দ্ৰীয় সমিতিৰ আহ্বানত চৰাইদেউ জিলা সমিতিয়ে চৰাইদেউ মহিলা পৰিষদৰ সহযোগত আমি চৰাইদেউ জিলাৰ মাজমজিয়া সদৰ সোণাৰীত আমি এটা প্ৰতিবাদী জোৰ সমদল আমি উলিয়াইছোঁ আৰু ইতিমধ্যে দেখিছে যে চৰকাৰৰ যি ভেৰণীয়া পুলিচ বাহিনীয়ে আমাৰ প্ৰতিবাদী কাৰ্যসূচী আমাৰ কাৰ্যালয়তে সমাপন কৰিব তেওঁলোকে নিৰ্দেশ দিছে। বাৰে প্ৰতি তেওঁলোকে আমাক হেঁচা প্ৰয়োগ কৰিছে। ইয়াৰ পৰা কথা স্পষ্ট যে চৰকাৰে আমাৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ কাৰণে ভয় কৰিছে। চৰকাৰে যদি ভয়ে কৰিছে তেন্তে চৰকাৰক আমি শেষবাৰ ক'ব বিচাৰিছোঁ যে চৰকাৰে ভাৰতবৰ্ষৰ সংবিধানক সন্মান জনায়। আমি কৈছোঁ যে আমি সংবিধানখনক সন্মান জনাই আমাৰ জন্মস্বত্বৰ যিটো অধিকাৰ সেই অধিকাৰটো বিচাৰিছোঁ। আমাক কৈছে আমি সংবিধানৰ ষষ্ঠ অনুসূচী অনুসৰি টাই আহোম জনগোষ্ঠীক জনজাতীয় মৰ্যাদা প্ৰদান কৰক আৰু সমান্তৰালভাৱে আমাক সাহিত্য এখন প্ৰদান কৰক। ইয়াৰ পাছত চৰকাৰে আহোম জনগোষ্ঠীক লৈ বহুত ৰাজনীতি কৰিলে আৰু ৰাজনীতি কৰিব নিদিওঁ। বহুতে যদি ভাবে যে আহোম জনগোষ্ঠী কেৱল মাত্ৰ ভাষণতে সীমাবদ্ধ থাকে, আহোম জনগোষ্ঠী কেৱল প্ৰতিবাদত সীমাবদ্ধ থাকে, তেন্তে তেখেতে মূৰ্খ স্বৰ্গত বাস কৰিছে। আহোম জনগোষ্ঠী কোনো আৱেগ নহয়। আহোম জনগোষ্ঠীয়ে পুনৰবাৰ যে আমি আমাৰ যি জন্মস্বত্বৰ অধিকাৰ সেই অধিকাৰৰ দাবীত বিভিন্ন প্ৰকাৰে বিভিন্ন ধৰণৰ কাৰ্যকলাপ ৰূপান্তৰ কৰিবলৈ বাধ্য হ'ব। স্পষ্ট কথা, আমাৰ অধিকাৰ আমাক লাগিবই। সেইটো কাৰণে আমি শেষবাৰ চৰকাৰক কৈছোঁ যে সময় থাকোঁতে আপোনালোকে সেই জনগোষ্ঠীটোক যি প্ৰাপ্য মৰ্যাদা পাব লাগে সেই প্ৰাপ্য মৰ্যাদা অতি শীঘ্ৰে প্ৰদান কৰক। ইয়াৰ পাছত আহোম জনগোষ্ঠীয়ে নিজৰ সৰ্বোচ্চ ক্ষমতা প্ৰয়োগ কৰি যিখন আসনত বহি আহোম জনগোষ্ঠীক লৈ আপোনাৰ ৰাজনীতি কৰিছে সেই আসনখন উফুৱাই পেলাম, সেয়া স্পষ্ট কথা।